আপোনালোকৰ এটা প্ৰশ্ন সদায় থাকে, আমি কেমোথেৰাপিটো বাৰু বহুতেই জানে বা কিছুমানে হয়তো নাজানে। কেমোথেৰাপি লোৱাৰ পিছত আমি কেনেকুৱা ধৰণৰ খানা খাব পাৰে বা খাব নোৱাৰে, সেইটো এটা সকলোৰে প্ৰশ্ন থাকে। আজি মই আপোনালোকক কেমোথেৰাপি লৈ থকাৰ সময়ত আপুনি কি ধৰণৰ খাদ্য খাব পাৰে আৰু কি ধৰণৰ খাদ্য আপুনি খাব নোৱাৰে, তাৰ ওপৰত মই এটা আপোনালোকক সৰুকৈ ভিডিঅ' এটা দিম। মই ভাবোঁ মোৰ ভিডিঅ'টোৱে আপোনালোকক বহুতখিনি প্ৰকাৰে সহায় কৰিব। কেমোথেৰাপি লোৱাৰ সময়ত যিহেতু আপোনাৰ কিছুমান কেমোথেৰাপিৰ ছাইড এফেক্ট থাকে, ভমিটিং হ'ব পাৰে, মানে বমি হ'ব পাৰে। গতিকে আমি খোৱাৰ ভিতৰত আমি কিছুমান বস্তু আমি এভইড কৰিব লাগিব। যেনেকুৱা মানে কিবা এটা খানা খালে আপোনাৰ যদি বমি হয়, তেতিয়া সেইটো খাব নোৱাৰে। আৰু ফল মূলৰ ভিতৰত সকলোৰে এটা প্ৰশ্ন থাকে আমাৰ হস্পিটেলত আহিলে, যে আমি কি ফল খাব পাৰিম। ফলৰ ভিতৰত আপুনি যিবিলাক পাতল মানে বাকলি থকা ফল আছে, যেনে আপেল, আঙুৰ, এইবিলাক আপোনালোকে পৰাপক্ষত নোখোৱাটোৱে ভাল। মানে সেইবিলাক খালে আপোনালোকৰ বমি হোৱাৰ চান্স থাকিব পাৰে। আৰু যদি আপুনি ফল খাব বিচাৰে, তেতিয়া কল আৰু কমলা ফল মূলৰ ভিতৰত খাব পাৰে। আৰু আপুনি সদায় মছলাজাতীয় খাদ্য, বেছি পৰিমাণে যিটো খাদ্যত মানে আপুনি মছলা দি বনায়, সেইটো খাদ্য আপুনি সম্পূৰ্ণ বাদ দিব লাগিব। আপুনি বেছি তেলতীয়া খাদ্য আৰু যিবিলাক খাদ্য যিবিলাক আমি তেলত বাৰে বাৰে আমি ভাজি থাকোঁ, সেই খাদ্যটো আপুনি খাব নোৱাৰে। আৰু বাহিৰৰ যিবিলাক থাকে জাংক ফুড, যেনেকুৱা কিছুমান মানুহৰ আমাৰ আজিকালিৰ দিনত এইটো সঘনাই দেখা যায় যে গধূলি ওলাই যাওঁ, ধুনীয়াকৈ বাহিৰত গৈ চাওমিন খালোঁ, ম'ম' খালোঁ, এইবিলাক আপোনালোকে সম্পূৰ্ণ বাদ দিব লাগিব। এইবিলাক আপুনি খাব নোৱাৰে। তামোলটো আপুনি একেবাৰে খাব নোৱাৰে। তামোলটো এটা মাৰাত্মক কাৰণ কেঞ্চাৰৰ। আৰু তাৰ ভিতৰত এটা মানুহৰ প্ৰশ্ন থাকে যে মানে কোনোবা এজন মানুহে কোনো ধৰণৰ মানে মাদক দ্ৰব্যই হওক, তামোল হওক, কোনো ধৰণৰ বস্তু সেৱন কৰা নাছিলে, কিন্তু তেওঁৰ কেঞ্চাৰ কিয় হ'ল? সেইটো আপুনি জেনেটিকেলি হ'ব পাৰে। যেনেকুৱা তেওঁৰ হয়তো পূৰ্বতে কাৰোবাৰ দেউতাকৰ, মাকৰ বা কাৰোবাৰ আছিলে, তেনেকৈ তেওঁৰ তাত আহি যাব পাৰে। এনেকুৱা নহয় যে তামোল খালেই হ'ব বা নাখালেই নহ'ব। তামোলটো বা ধপাতজাতীয় যিকোনো বস্তুটো আপোনাৰ ৰিস্ক ফেক্টৰ, যেনেকুৱা হ'ব পৰা সম্ভাৱনীয়, মানে সেইটো খালে মানে হ'বই বুলি কথা নাই। কোনোবাই হয়তো লাইফ টাইম সেই বস্তুবিলাক খাব পাৰে, কিন্তু খোৱাৰ পিছত তেওঁ নহ'ব পাৰে, আৰু কোনোবাই নোখোৱাকেও হয়তো হ'ব পাৰে। সেইটো আমি নিজৰ ক্ষেত্ৰত আমি সেইটো বজাই ৰখাটো দৰকাৰী। আৰু আপুনি মিঠাইটো যিমান পাৰে সীমিতভাৱে খালে হ'ল। একেবাৰে যদি আপুনি নোৱাৰে, কেতিয়াবা সপ্তাহত এটা মিঠাই খাব পাৰে আপুনি। আৰু যিকোনো বাদামজাতীয় খাদ্য আপুনি বনাই খাব লাগে। যেনেকুৱা বিভিন্ন ধৰণৰ প্ৰটিনযুক্ত খাদ্য, আপুনি দালিটো বহুত কেইটা টাইপৰ দালি থাকে। আপুনি মিক্স দালি, যেনেকুৱা মুগ, মচুৰ দাইল, গোটেইকেইটা দাইল যদি আপুনি মিক্স কৰি বনায়, তেতিয়া আপোনাৰ বেছি উপকাৰিতা হ'ব পাৰে এটা দালি বনাই খোৱাতকৈ আপোনাৰ।